হেল্ল' এভৰিৱান, আজি মই কোমোৰা আৰু হাঁহ মাংস বনাব লৈছোঁ। মাংসখিনি প্ৰথমতে মেৰিনেট কৰি লৈছোঁ পিঁয়াজ কাটি, আৰু ইয়াতে তেল গৰম হোৱাৰ পাছত পাঁচফোৰণ অকণ দি ভাজি লৈছোঁ। ইয়াতে মই চপাৰত আদা নহৰু আৰু জলকীয়াখিনি চপ কৰি লৈছিলোঁ, আৰু মেৰিনেট কৰি থোৱা মাংসখিনি এনেকৈ মই ভাজি লৈছোঁ অকণ হাই ফ্লেমত। এনেকৈ লৰাই লৰাই অকণ ভাজি লৈছোঁ, আৰু ইয়াতে মই ঢাকোন মাৰি থৈ দিম। অকণমান ঢাকোন মাৰি থোৱাৰ পাছত অকণমান সিজি আহিছে। ইয়াতে মই বিলাহীখিনিও দি দিছোঁ, আৰু বিলাহীখিনি দি অকণ আকৌ ঢাকোন মাৰি থ'ব লাগিব। আৰু এয়া মাংস হৈ গৈছে, আৰু ইয়াতে মই কোমোৰাখিনিও দি দিছোঁ। আৰু এয়া কোমোৰা সিজি আহিলে এতিয়া মই ইয়াতে গৰম পানী দি দিম, আৰু গৰম পানী দি এনেকৈ ধুনীয়াকৈ উতল আহি গ'ল, আৰু এয়া চব্জিখিনিও ৰেডি হৈ গৈছে, আৰু গেছটো নমাব হৈছে। এয়া মই গেছটো নমাই দিলোঁ, আৰু এনেকৈয়ে মোৰ হাঁহ মাংস আৰু কোমোৰাৰ থালিঘৰ ৰেডি হৈ গ'ল। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব।